এইবাৰৰ বাজেটৰ প্ৰসংগ উত্তৰ প্ৰদেশকে ধৰি 5খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আছিল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যেতিয়া বাজেট দাখিল কৰিছিল, সবে আশা প্ৰকাশ কৰিছিল যে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাব। কিন্তু কাৰ্যত দেখা গ'ল যে এই বাজেটত ভোটাৰক আকৰ্ষিত কৰিবলৈ কোনো চেষ্টাই চলোৱা নহ'ল। কোভিড আক্ৰান্ত পৰিস্থিতিৰ পিছত দেশৰ অৱস্থা বেয়া হৈছিল, বহু নিবনুৱা সংস্থাপনহীন হৈছিল, কিন্তু তাৰ মাজতো এই বাজেটে একো বিশেষ তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। কিন্তু শাসকীয় পক্ষই কৈছে বাজেটত বহু আছে। যি কি নহওক সমগ্ৰ বাজেটৰ বিষয়ে আপোনালোকক ব্যাখ্যা নবঢ়াওঁ, মূল কেতবোৰ বিষয়ে আপোনালোকক বাজেটৰ বিষয়ে ক'ব বিচাৰিছোঁ। প্ৰথম কথা যে আয়কৰ কোনো সাল সলনি নহ'ল। আগতে যি 2.5 লাখ টকাৰ ভিতৰত আয়কৰ দিব লাগিছিল সেই নিমৰি থাকিলে। ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰতে 30% কৰ। ক্ৰিপ্ট'কাৰেঞ্চি কি বস্তু তাৰ বিষয়ে ডিটেইল তথ্য আপোনালোকে জানি থোৱাটো ভাল। RBI এটা ডিজিটেল কাৰেঞ্চি প্ৰস্তুত কৰিব। এইবাৰ দেশত 5G সেৱা আৰম্ভ হ'ব, 5G মোবাইল সেৱা আৰম্ভ হ'ব। নিম্নতম সাহায্য পুঁজি কৃষকক পোনে পোনে দিয়া হ'ব। হীৰা, মোবাইল আৰু চাৰ্জাৰৰ মূল্য হ্ৰাস পাব। কাপোৰ আৰু জোতাৰ মূল্য হ্ৰাস পাব, যি সিদ্ধান্ত লোৱা হৈছে বাজেটৰ মই সাৰমৰ্ম বুজাইছোঁ। আৰু 60 লাখ নতুন নিযুক্তিৰ ঘোষণা কৰা হৈছে। উত্তৰ পূবৰ পৰা ভাল কথা যে 1500 কোটি টকা দিয়া হ'ব। ক'ত দিয়া হ'ব, কি দিয়া হ'ব সেই কথা স্পষ্টভাৱে কোৱা হোৱা নাই। কিন্তু সকলোৱে কৈছে আয়কৰ ষ্টেপ সলনি হ'ব বুলি আশা কৰিছিল, কিন্তু নকৰিলে। ক্ৰিপ্ট'কাৰেঞ্চি এনে কাৰেঞ্চি যাৰ জৰিয়তে পোনে পোনে কাৰেঞ্চি ক্ৰয় কৰিব পৰা যায়। শেহতীয়াভাৱে যুৱ প্ৰজন্মৰ মাজত ক্ৰিপ্ট'কাৰেঞ্চিৰ চাহিদাও বৃদ্ধি পাইছিল। আশা কৰা হৈছিল যে ডিচেম্বৰ মাহতেই ক্ৰিপ্ট'কাৰেঞ্চি সংক্ৰান্তত চৰকাৰে এখন আইন আনিব, কিন্তু আজি ক'লে যে ক্ৰিপ্ট'কাৰেঞ্চিক বৈধ ঘোষণা কৰি 30% ইয়াৰ ওপৰত কৰ লগোৱাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী। যি কি নহওক এই বাজেটখন সংক্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট বিকাশশীল বাজেট বুলি এই বাজেটৰ ওপৰত মন্তব্য আগবঢ়াইছে। विकास का नया विश्वास लेकर आया है। ये बजट अर्थव्यवस्था को मजबूती देने के साथ ही सामान्य मानवी के लिए अनेक नए अवसर बनाएगा। ये बजट मोर इंफ्रास्ट्रक्चर, मोर इन्वेस्टमेंट, मोर ग्रोथ और मोर जॉब्स की नई संभावनाओं से भरा। বাজেট বুলি ক'লে বিৰোধীয়ে সদায় ইয়াক সমালোচনা কৰে। এনে এটা দিন নাই যিদিনা বাজেটক বিৰোধীয়ে ছাপোৰ্ট কৰিছে, কিন্তু এইবাৰ বিৰোধীৰ মতে এইখন বাজেট কাৰ্যত সৰ্বসাধাৰণৰ মানে হ'বই নোৱাৰে, কেৱল ধনিক শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা হৈছে এই বাজেট। इस साल का बजट है 2022 का। ये बजट सिर्फ अमीरों के लिए है, इसमें गरीबों के लिए कुछ भी नहीं है। और जो चीज़ पहले उन्होंने कही थी फिर इसको दोबारा रिपीट किया है। खास करके मैं आपको बताऊंगा कि गरीबों के जो कार्यक्रम पहले थे हाउसिंग का, उन्होंने ये कहा था कि 4 करोड़ मकान हम 2022 तक बनाएंगे। तो कल के तो रिपोर्ट में और आज के रिपोर्ट में भी यही है कि सिर्फ 2 करोड़ मकान वो बना चुके हैं। फिर अब वायदा किए हैं कि 80 करोड़ 80 लाख मकान बनाएंगे। तो ये जो वायदे उनके हैं, ये वायदे सब एक के बाद एक झूठ होते जा रहे हैं। और सब बड़े लोगों को दे दिया। बड़े पैसे वाले लोग जो डायमंड की ज्वेलरी पहनते हैं, जिन घरानों की महिलाएं, उनको लाभ दे दिया। कॉरपोरेट घराने को कॉरपोरेट टैक्स में छूट दे दी। हम लोग जो मीडियम क्लास के लोग हैं, इनकम टैक्स में 1 पैसे की छूट नहीं दी। लंबी बातें कर दी कि गंगा के किनारे 5 किलोमीटर चौड़ा कॉरिडोर बनाएंगे। 2510 किलोमीटर लंबी है गंगा। इन्होंने एस्टीमेट तक नहीं लगाया कि पैसा कितना खर्च होगा, और एक रास्ता निकाल लिया कि 25 साल का। एक तो ये नींव रखी थी 25 साल की, तो 25 साल बाद देखना, 25वीं साल आएगी तब देखेंगे। अभी क्या तुम पहली साल उम्मीद करते हो उससे? इंफ्रास्ट्रक्चर को, किसानों को, युवाओं को कुछ भी नहीं। रोजगार 2 करोड़ बेरोजगार हो चुके हैं नोटबंदी से लेके लॉकडाउन तक। उनको रिहेबिलिट किया? एक को भी किसी को नौकरी दी? दोबारा क्या देंगे नौकरी? स्वास्थ्य स्टैंडिंग कमेटी के चेयरमैन, आपको लगता है स्वास्थ्य में कुछ मिला? स्वास्थ्य में कुछ नहीं मिला।
देखिए, ना आम आदमी का बजट है, ना किसानों का बजट है, ना महिलाओं का बजट है, ना युवाओं का बजट है, ना बुजुर्गों का बजट है। ये बजट फिर से वही प्रूव करता है कि पॉलिसीज बगैर सोचे समझे ये सरकार करती है और कुछ लोगों का एजेंडा चलाती है। কিন্তু নিৰ্মলা সীতাৰমণৰ এই বাজেটক লৈ যথেষ্ট আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাজ্য চৰকাৰলৈ এতিয়া অধিক ধন আহিব। কিয় হিমন্ত বিশ্ব শৰ্মাই এই ব্যাখ্যা আগবঢ়াইছে? আমাৰ যিখন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেট দাখিল কৰিলে, সেই বাজেটে ৰাজ্যসমূহৰ অৰ্থনীতিলৈ আশাৰ সঞ্চাৰ আনিছে। বিশেষকৈ পোষ্ট কোভিড ৰিকভাৰী, কোভিডৰ পৰৱৰ্তী কালৰ যি অৰ্থনীতি, সেই অৰ্থনীতি ইতিমধ্যে সংকুচিত হৈ পৰিছিল। সেই অৰ্থনৈতিক বিকাশ কৰাবৰ বাবে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ৰাজ্যসমূহৰ ইকনমিটোক শক্তিশালী কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰে পোৱা কেন্দ্ৰীয় কৰৰ অংশ অসমে পাই থকা বৰ্তমানৰ 20,000 কোটিৰ পৰা প্ৰায় 25,000 কোটি টকালৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ অহা বছৰ ৰাজ্যখনলৈ 5,000 কোটি টকা অতিৰিক্তভাৱে আহিব আৰু এই সুবিধা ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহেও লাভ কৰিব। মূলধনী যিটো ব্যয়ৰ বাবে আজি 2 বছৰৰ পৰা ভাৰত চৰকাৰে এটা পুঁজি আমাক দি আছিল, বছৰি 400 কোটি 600 কোটি 10,000 কোটি টকা দেশৰ বাবে বাজেট আছিল, তাৰ অংশ হিচাপে আমি 400 কোটি টকা পাইছিলোঁ। এইবাৰ দেশৰ বাবে বাজেটটো 1 লাখ কোটি টকালৈকে বৃদ্ধি কৰিলে, তাৰমানে 10 গুণ বৃদ্ধি কৰিলে। সেই হিচাপত অসমতো যদি সকলো ঠিক ঠাক থাকে, মূলধনী ব্যয়ৰতো যি আমি 400 কোটি টকা পাইছিলোঁ, সেয়াও হয়তো 3-4 হাজাৰ কোটি টকালৈকে বৃদ্ধি হ'ব। আগতেও ঋণৰ ক্ষেত্ৰত বহুতবাৰ আলোচনা কৰিছোঁ। ৰিজাৰ্ভ বেংকে ষ্টেটক মুঠ GDP 3.5% লোন দিছিলে বা লোন ল'বৰ কাৰণে অনুমতি দিছিলে। এইবাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত উল্লেখ কৰিছে যে ষ্টেটক লোন ল'ব পৰা সক্ষমতা 3.5 GDPৰ পৰা 4%লৈকে বৃদ্ধি কৰা হ'ব আৰু তাক পাৱাৰ ছেক্টৰ ৰিফৰ্মৰ লগত লিংক কৰা হ'ব। অকল যদি গোটেই বাজেটখনত আলোচনা নকৰি অকল এই 3টা দিশতে যদি আমি সীমাবদ্ধ থাকোঁ, তেতিয়াহ'লে অহা বছৰত আমি ৰাজ্যৰ অৰ্থনীতিক বৰ্তমানৰ পৰ্যায়লৈকৈ আৰু বহুত শক্তিশালী পৰ্যায়লৈ লৈ যাব পাৰিম।